ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত উত্তাল চিৰাং মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত 3 যুৱক আৰক্ষীৰ এনকাউণ্টাৰত ইতিমধ্যে গুলীবিদ্ধ হৈছে এটা অভিযুক্ত ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবীত মঙলবাৰে এনেদৰে উত্তাল হৈ পৰিল চিৰাং জিলাৰ সদৰ কাজলগাঁও তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে এপছু আমছু আক্ৰাছুসহ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল হাতে হাতে প্লে কাৰ্ড লৈ সকলোৰে দাবী মাথো এটাই কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে ধৰ্ষণকাৰীয়ে উল্লেখযোগ্য যে চিৰাং জিলাৰ ৰুণীখাটা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ এলেকানাধীন স্থানীয় এগৰাকী 10ম শ্ৰেণীত অধ্যয়নৰত জনজাতীয় কিশোৰীক ধৰ্ষণ কৰিছিল 3 যুৱকে প্ৰেমৰ চলনাৰে ফুচুলাই নি কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ তিনিআলিৰ এটা ভাড়া ঘৰত কিশোৰীগৰাকীক 3 যুৱকে ধৰ্ষণ কৰাৰ উপৰিও মোবাইলত সেই দৃশ্য আবদ্ধ কৰি সামাজিক মাধ্যমত কৰিছিল ভাইৰেল ধৰ্ষণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে 3 অভিযুক্ত যুৱকৰ বিৰুদ্ধে ৰুণীখাটা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তাৎক্ষণিকভাৱে অভিযান চলাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত 3 যুৱকক ধৰ্ষণৰ গোচৰত অভিযুক্ত ধৃত 3 যুৱক হ'ল ক্ৰমে ধুবুৰী জিলাৰ বেলগুৰিৰ পীৰ মহম্মদ বৰতালুৱাৰ নাছিৰুল শ্বেখ আৰু বঙাইগাঁও জিলাৰ বৰপথাৰৰ হাৰনুৰ হুছেইন অভিযুক্ত ধৃত 3 যুৱকক ইতিমধ্যে 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে স্থানীয় আদালতে ইয়াৰ মাজতে সোমবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হয় ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত নাছিৰুল শ্বেখ ভৰিত গুলী লগা অভিযুক্তটোক আৰক্ষীয়ে ততাতৈয়াকৈ ভৰ্তি কৰিছিল কাজলগাঁও অসামৰিক চিকিৎসালয়ত ইপিনে বৰ্তমান আৰক্ষী জিম্মাত থকা আটাইকেইটা অভিযুক্তৰে কঠোৰ শাস্তিৰ দাবীত মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় দল সংগঠন তথা ছাত্ৰ ছাত্ৰীসকলে 3 অভিযুক্তক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে জিলা আয়ুক্ত তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষককো ধন্যবাদ জনাই প্ৰতিবাদকাৰীসকলে লগতে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ দোষীক কঠোৰ শাস্তিৰ দাবীত প্ৰেৰণ কৰে স্মাৰক পত্ৰ সকলো দল সংগঠন ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ আজি আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছে যাতে দুষ্কৃতিকাৰীসকলে অতি সোনকালে আমাৰ পক্সৰ যি ব্যৱস্থা আছে আইনৰ এই আইনৰ ব্যৱস্থাত ধৰি তেওঁলোকৰ ফাঁচী ওলোৱাই দিয়ে বা শাস্তি যি ব্যৱস্থা সেইটো চৰকাৰে আইনগতভাৱে লয় সেইটো কাৰণে আজি আমি চৰকাৰত আহ্বান কৰিছোঁ চিৰাঙৰ পৰা আব্দুল মালিকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।